নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে চাই আছে থ্ৰী টাইমছ ইউটিউব চেনেলৰ যোগেদি। এইখন হৈছে এটা বিশেষ ধৰণৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এটা আটকধুনীয়া সৰু নিজৰা। এই নিজৰাখনতে আছে কুলু কুলু স্বৰেৰে বৈ অহা পূব দিশলৈ বৈ যোৱা এটি আটকধুনীয়া সুন্দৰৰে গঢ়ি তোলা এটি পাইপ। আৰু এই পাইপখনেৰে চাওক কি সুন্দৰভাৱে পানী ওলাই আছে। আৰু ইয়াত সৰু সৰু ল'ৰা ছোৱালীবোৰে গৰমত থাকিব নোৱাৰে, গা ধুবলৈ আহে, কিন্তু এনেকুৱা সুবিধা সকলোতে দেখা নাযায়। আৰু ইয়াৰ চাৰিওফালে পশু পক্ষীৰে ভৰপূৰ এটি সেউজীয়া আটকধুনীয়া মনোমোহা হৃদয় চুই যোৱাকৈ ইয়াত পশু পক্ষী মাত শুনিবলৈ পোৱা যায় আৰু দেখিবলৈ পোৱা যায়। আচলতে এনেকুৱা যদি গাঁৱত সুবিধা থাকে তেনেহ'লে মন বৰ ভাল লগায় আৰু গা ধৰিব ভাল লাগে, নহয় জানো? গতিকে আমি ভাবিব লাগিব যে গাঁওখন এটা সুন্দৰ পৰিৱেশেৰে ৰাখিবলৈ হ'লে যধে-মধে গছ নেকাটি এনেকৈ চাৰিওফালে যাতে গছ গছনি থাকে আৰু এনেকুৱা গা ধুবৰ কাৰণে বা যিকোনো গাঁৱত সুবিধা থাকে তেনেহ'লে গাঁওখন এটা শিক্ষাৰ দিশত আগুৱাই গৈ সুন্দৰ পৰিৱেশ এটা আহি পৰে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টি যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলখন আপোনালোকে চাই থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ। নেম ৰাচং।